নমস্কাৰ, মই অন্তৰাজ নাথ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি আপোনালোকে মোৰ ষ্টুডিঅ'ত দেখা নাই, মোক অকণমান বেলেগত দেখা পাইছে। আপোনালোকে হয়তো আচৰিত হৈছে মইনো ক'ত আহিছোঁ। আচলতে আজি মই খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটাৰ মাজত আছোঁ আৰু মই কেমেৰামেনক অনুৰোধ কৰিম এইফালে এবাৰ দেখুৱাই দিবলৈ। প্ৰথমতে এবাৰ আপোনালোকে ভিউটো চাই লওক, কিমান ধুনীয়া এটা পৰিৱেশ। এইফালে এখন দলং আছে আৰু সৌটো দূৰত ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰ নদীৰ কাষতে এইখন যে আপোনালোকে দেখিছে পাহাৰ মন্দিৰৰ নিচিনা, এইখন হ'ল দৰঙৰ ঐতিহাসিক ধলপুৰ মন্দিৰ। আৰু মই আজি ধলপুৰ মন্দিৰত আহিছোঁ আৰু আমাৰ পৰা বেছি দূৰ নহয়, কিন্তু কেতিয়াও ভিডিঅ' বনোৱা হোৱা নাছিল। এনেইতো আহি থাকোঁ মই, কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিল। আৰু যিহেতু দৰঙৰ এটা উল্লেখযোগ্য তীৰ্থস্থান, প্ৰসিদ্ধ স্থান, গতিকে মই ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাওঁ। এই মন্দিৰটো আছে চিপাঝাৰৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 15 কিলোমিটাৰ দক্ষিণে। আৰু কিছুদিন আগলৈকে মানে কিছু বছৰ আগলৈকে এই মন্দিৰটোৱে বিশেষ চৰ্চা পোৱা নাছিল, বহুত অজ্ঞাত অৱস্থাত আছিল। কিন্তু লাহে লাহে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু স্থানীয় লোকৰ প্ৰচেষ্টাত মন্দিৰটোৱে প্ৰসিদ্ধ নতুবা জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া যথেষ্ট মানুহ আহে আৰু শিৱৰাত্ৰিত সকলোতকৈ বেছি মানুহ হয়, আৰু সেইটো সময়ত ইয়ালৈকে অগণন ভক্তৰ আগমন ঘটে। এতিয়া অকণমান খালী হৈ আছে, আৰু এই মন্দিৰটোলৈ আহিবলৈ দুখন দলং পাৰ হৈ আহিব লাগে। এটা ফুটেজত আপোনালোকে দেখিব এখন দলং ইতিমধ্যে পাৰ হৈ আহিলোঁ, আৰু এইটো এটা অন্য এখন দলং। কিন্তু এই নদীটো বৰ্তমান এইফালে কি কৰিছে, আগৰফালে বন্ধ কৰি দিছে। তথাপিতো দলংখন আছে, হয়তো ভৱিষ্যতে ইয়াত পকী দলং নতুবা হয়তো এটা ৰাস্তা ইয়াত নিৰ্মাণ হ'ব পাৰে। আমি মন্দিৰটোলৈ যাম। মন্দিৰটোৰ বহুত নজনা কথা আছে, বহুত ৰহস্য আছে, গোটেইবিলাক মই আপোনালোকক ক'ব চেষ্টা কৰিম। আৰু এইটো একেবাৰে আৰম্ভণিত এটা ইণ্ট্ৰ' আছিলে। আহক ভিডিঅ'টো আমি একেলগে উপভোগ কৰোঁ। এখন খুব ধুনীয়াকৈ এখন কাঠৰ দলং বনাই থৈছে। আগতেতো এইখনো নাছিল, আগতে আমি ভুটভুটিত পাৰ হৈছিলোঁ বা নৌকাত পাৰ হৈছিলোঁ। কিন্তু যিহেতু এতিয়া দৰ্শকৰ অকণমান বা যাত্ৰীৰ অকণমান আগমন ঘটিব ধৰিছে, গতিকে লাহে লাহে দৰ্শনাৰ্থীৰ সুবিধাৰ কাৰণে এই কাঠৰ দলংখন বনাইছে। এতিয়াতো যথেষ্ট সুবিধা, আগতে আৰু সুবিধা আছিলে। আমি আগতে আহোঁতে এইখিনি নদীত পানী কম থাকিলে আমি নামি পাৰ হৈছিলোঁ, নতুবা অলপ পানী বেছি থাকিলে আমি ভুটভুটি যন্ত্ৰচালিত নাও, ভুটভুটি বহুতে বুজি নাপাব পাৰে, যন্ত্ৰচালিত নাও নতুবা আমি নৌকাত পাৰ হৈছিলোঁ। আৰু এইফালেতো বহুত হ'ল, আগতে এইবোৰ নাছিলেই, একেবাৰে অকল মন্দিৰটো আছিল ওপৰত আৰু অকল পাহাৰখন আছিল। এতিয়াতো বহুত উন্নত হ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মন্দিৰত ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে, ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাবৰ কাৰণে মই ইয়াত ধূপ আৰু চাকি কিনি দিলোঁ। তাতে ট্ৰেক্টৰ কেইখনৰ পৰা আৰ হৈ আছে, কাৰণ ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম বহুত চলি আছে। সেইফালে দোকান আছে, আগতে এইবোৰ নাছিলেই। আগতে আমি ঘৰৰ পৰা লৈ আনিছিলোঁ এইবোৰ, কিন্তু আজিকালি ইয়াত দোকান পায় আৰু সকলোবোৰ আছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে অকল মানুহটো আহিলেই হৈ গ'ল। ইয়াত চব পাব আপোনালোকে। আৰু এইখন দলপুৰৰ পাহাৰলৈ উঠি যোৱা গেট। আহকচোন এতিয়া মন্দিৰৰ ওপৰলৈ উঠি যাওঁ, আৰু গৈ থাকোঁতে আপোনালোকক মই মন্দিৰটোৰ বিষয়ে বহুত নজনা কথা আপোনালোকক কৈ থাকিম লগে লগে। মন্দিৰতে থাকো নেকি কথা? মন্দিৰটোৰ এইটো যিটো ৰাস্তা বনাইছে, এইটো নতুনকৈ বনোৱা ৰাস্তা। আগতে এই ৰাস্তাটো নাছিল। আগতে ইয়াতে একেবাৰে পাহাৰলৈ উঠি যোৱা যিটো নেচাৰেল এইবিলাক এনেকুৱা ধৰণে আছিল, অকণমান শিল আছিল। তেতিয়া এটা কথা গম পোৱা গৈছিল, আচলতে এই কথাটো মই নিজেও অনুভৱ কৰিছিলোঁ। আৰু এখন কিতাপ যেতিয়া এই মন্দিৰটো নতুনকৈ বনোৱাৰ পিছত মন্দিৰ গৃহটো উন্মোচন কৰিছিল, তেতিয়া এখন কিতাপো লগতে প্ৰকাশ পাইছিল। কিতাপখন লিখিছিল সন্মানীয় শ্ৰী ধৰ্মকান্ত নাথদেৱে। তেওঁ কিতাপখনত এটা কথা উল্লেখ কৰিছে, আৰু যিটো বস্তু ময়ো অনুভৱ কৰিছিলোঁ। যেতিয়া এই ৰাস্তাটোৰে উঠি যাওঁ, আমি উঠি গ'লে যেতিয়া আমি খোজটো দিম, তেতিয়া গিৰিং গিৰিংকৈ শব্দ এটা হয়। আৰু শব্দটো এইটো কাৰণে হয় যে এই পাহাৰখনৰ ভিতৰ ভাগটো ফুপুলা। ইয়াতে যিহেতু বনাই দিলে, ষ্টেপ বনাই দিলে পকি, ইয়াত এই কথাটো গম পোৱা নাযায়। কিন্তু তেতিয়া আমি আগতে আহিছিলোঁ, তেতিয়া পোনে পোনে মাটিত যেতিয়া ভৰি থৈছিলোঁ আমি উঠি যাওঁতে, তেতিয়া ভিতৰৰ ফালে ফুপুলা হ'লে যিটো শব্দ ওলায়, সেই শব্দটো ওলাইছিল। গতিকে এই পাহাৰখনৰ ভিতৰ ভাগ যিহেতু ফুপুলা, এইটো এটা বহুত ৰহস্যৰ কাৰণ। আচলতে পাহাৰখন কিদৰে ভিতৰত ফুপুলা হ'ব পাৰে, আৰু এই কথাটো আজিলৈকেতো উদঘাটন হোৱা নাই কিয় ফুপুলা, কিন্তু সঁচাকৈ এটি অতি ৰহস্যজনক কথা। আগতে এই পুৰণি ৰাস্তাটো এইফালে আছিল, এইফালে আছিল ৰাস্তাটো। এতিয়া ৰাস্তাটো এনেদৰে উলিয়াই লৈ গ'ল। এইটো ৰাস্তা আছিল আগৰ পুৰণি ৰাস্তাটো, এনেদৰে এইফালে যাব পাৰি। এতিয়া যিহেতু এইফালে কোনো নাহে, গতিকে আজি সোনকালে ভৰ্তি হৈ আছে। কিন্তু মোৰ অনুমান এই ৰাস্তাটো এতিয়াও আছে নাই।
আগৰফালে বন্ধ কৰি দিছে নেকি মই নাজানো, কিন্তু আছে পুৰণি ৰাস্তাটো আছে। এতিয়াও এইফালে উঠিব পাৰি, কিন্তু মই ভাবিছোঁ এইফালে যাওঁ নহয়, এইফালে যাওঁ। দেখাই দেখাই দিলে সেইটোৱে দেখুৱাই দিওঁ। এইটো ৰাস্তা আজিকালি কোনো ব্যৱহাৰ নকৰে, গতিকে ভাবিছোঁ ময়ো ব্যৱহাৰ কৰোঁ। আগতে এইফালে উঠি আছিলোঁ এইটো ৰাস্তাৰে, আৰু এতিয়াও আছেই অলপমান চিনিবোৰ আগতে আছিল। আমি যেতিয়া মন্দিৰটো আহিলোঁ, এতিয়া আমি এই পুৰণি ৰাস্তাটোৰ পৰা আহিলোঁ, এনেকৈ উঠি যিটো ৰাস্তা আজিকালি ব্যৱহাৰ নকৰে। আজিকালি এইটো বনাই দিলে নতুনকৈ, গতিকে এইখিনি আপোনালোকে নেদেখিলে পিছত দেখুৱাম। কিন্তু ইয়াতে উঠি আহিলে সঁচাকৈ ভাগৰ লাগে, বহুত ওখত হয়। আৰু এইবিলাক নতুনকৈ মঞ্চ বনালে কিবা অনুষ্ঠান হ'বৰ কাৰণে, যদি মেল মিটিং হয়, কিন্তু আগতে এইবোৰ একোৱেই নাছিলে। আৰু এইফালে এইটো মূল মন্দিৰ গৃহটো, এইটো এতিয়া আমি মন্দিৰটোলৈ উঠি যাম। এইখিনি জ্বলাই থৈ যাওঁ ন। ইয়াত দৰ্শকে অৰ্থাৎ ভক্ত ইয়াতে তেওঁলোকৰ চাকি ধূপ ধূনা জ্বলাই মন্দিৰৰ ভিতৰত তেওঁলোকে অকল প্ৰাৰ্থনা কৰিব পাৰে। আৰু এই গছডালৰ তলত এই ত্ৰিশূলবোৰ ভক্তৰ দান দিছে, নতুবা ইয়াতে কোনোবাই প্ৰাৰ্থনা কৰি এইবোৰ চাকি বন্তি জ্বলাই থৈ গৈছে। প্ৰথমতে আমিও ভগৱানৰ ওচৰত এটা সেৱা লৈ লোৱা হয়। এতিয়াতো ভক্ত প্ৰায় আহেই। যোৱাকালি ধৰক বহাগৰ 1 তাৰিখ বুলি আহিছিলে, বহুতখিনি মানুহ আহিছিলে। এতিয়া শিৱৰাত্ৰি যথেষ্ট মানুহ হৈছিলে। এতিয়া শাওণ মাহত বলবম হ'ব, বলবমতো কিমান মানুহ হ'ব। মন্দিৰত অহাৰ পিছত আমাৰ যিখিনি সাধাৰণতে কাম থাকে, ধৰক পূজা অৰ্চনা কৰা, আৰু সেইখিনিতো আমাৰ হৈ গ'ল। এতিয়া আমি অকণমান ফ্ৰী হ'লোঁ। এতিয়া ভাবিলোঁ গোটেই মন্দিৰটো আপোনালোকক এবাৰ দৰ্শন দিওঁ। আচলতে এই যিমানবিলাক গৃহ দেখিছে, এইবিলাক ৱালবিলাক এইবিলাক নাছিলেই আগতে ইয়াত এইফালে দেখুৱাই দিয়ক। আগতে এই যে মন্দিৰটো দেখিছে, নতুন মন্দিৰটো, ইয়াত এটা অকল কাঠৰ ঘৰ এটা আছিলে, বহুত পুৰণি মন্দিৰ। এজন পূজাৰী আছিলে সেইফালে, তেখেতৰ এটা সৰু জুপুৰি এটা আছিলে সেইফালে, বৰ্তমান য'ত চকী পাৰি থোৱা আছে সেইফালে। কিন্তু তাত এটা সৰু জুপুৰি এটা আছিল, আৰু তেওঁ তাতেই ৰান্ধে, তাতে খায়। আৰু খাই মানে একেবাৰে সিদ্ধ আহাৰ খায়। তেখেতৰ চুলি ইমান দীঘল আছিলে, আৰু ইয়াতে য'ত লগা চুলি, আৰু বহুত কাহিনী আছে তাৰ আগৰ, মই আপোনালোকক ক'ম, কিন্তু অলপমান দেৰিকৈ ক'ম সেই ৰহস্যৰ কাহিনীবিলাক। প্ৰথমতে মই দেখুৱাই ল'ব বিচাৰিছোঁ, এতিয়া বৰ্তমান যিহেতু ৱাল বনাই দিলে ইয়াতে, এনেকৈ নামি যাব পাৰি তলৰ ফালে। তলত আচল চাব লগা বহুত, আপোনালোকক দেখুৱাম। মই কেমেৰামেনক অনুৰোধ কৰিছোঁ মোৰ লগে লগে আহি থাকিবলৈ। এই যে আপোনালোকে দেখিছে পৰিৱেশটো, আপোনালোকে চাওক কিমান ধুনীয়া পৰিৱেশ, ইমান প্ৰকাণ্ড প্ৰকাণ্ড শিল, গছ গছনি, আৰু এইফালে দেখুৱাই দিয়া তুমি, এইফালে চাওক। এই যে নদীটো দেখিছে, এইটো ব্ৰহ্মপুত্ৰ নদীৰে অংশ। আপুনি যদি এইটো ব্ৰহ্মপুত্ৰ নদী বুলি কয়, ভুল কোৱা নহয়, এয়া ব্ৰহ্মপুত্ৰ নদীৰে পানীৰ প্ৰবাহ। গতিকে এইটো এটা ব্ৰহ্মপুত্ৰ নদীয়েই আহি এই ধলপুৰ পাহাৰৰ ওচৰ পালে আহি, আৰু বেছি দিন নাই হয়তো ইয়াৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদী বৈ যাব। আৰু এইবিলাক প্ৰকাণ্ড প্ৰকাণ্ড শিল, আৰু এই শিলবোৰ আচলতে এনেদৰে মানুহে এনেকুৱা লাগে যেন মানুহে এইবোৰ আচলতে স্থাপন কৰিছে, এনেকুৱা লাগে, বহুতে ক'ব খোজে। আৰু এইবিলাক এনেদৰে স্থাপন কৰিছে যাতে ইয়াৰ ভিতৰখন ফুপোলা হৈ থাকে, কোনোবা মানুহে আশ্ৰয় ল'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান জনপ্ৰবাদ আছে, ৰহস্য কিছুমান আছে। আৰু বহুতে কয় যে এই পাহাৰখন দূৰৰ পৰা দেখিলে এনেকুৱা লাগে যেন দুটা হাতীয়ে পহৰা দি আছে। আৰু বহুতে ক'ব খোজে যে সেই দুটা হাতীয়ে পহৰা দি থকা বাবেই হয়তো বেলেগে আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিল। গতিকে সেইটো যিটো আমি চেল্ফ ডিফেন্স বুলি কওঁ, সেই চেল্ফ ডিফেন্সৰ কিবা এটা হয়তো
প্ৰক্ৰিয়া হ'ব পাৰে, হয়তো এইটো কোনো গম নাপায়, সেইটো এটা ৰহস্য। কিন্তু মানুহে কয় যে এই পাহাৰখন দূৰৰ পৰা দেখিলে দুটা প্ৰকাণ্ড হাতীয়ে পহৰা দি থকা যেন লাগে। আৰু বৰ্তমান গছবিলাক এতিয়া চাওক একেবাৰে সেউজীয়া হৈ আছে, কাৰণ এতিয়া বসন্তকাল আপোনালোকে গম পায়। আচলতে মই যোৱাকালি আহিব লগা কথা আছিল, মানুহ বিহু উপলক্ষে ভাবিছিলোঁ এবাৰ মন্দিৰলৈ আহিম, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ। আৰু যোৱাকালি আহিলে অকণমান অসুবিধাও হ'লহেঁতেন, যোৱাকালি মানুহ বহুত হৈছে, গতিকে ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোহেঁতেন, আপোনালোকক দেখুৱাব নোৱাৰিলোহেঁতেন। আৰু গছবোৰে কুঁহিপাত ওলাইছে, কিমান ধুনীয়া এটা পৰিৱেশ। আপুনি যদি প্ৰকৃতিপ্ৰেমী হয় তেতিয়াহ'লে আপোনাৰ ইয়াত আহিলে ঘৰলৈ ঘূৰি যাবলৈ আপোনাৰ মন নাযাব। কিন্তু যেতিয়াৰ পৰা ইয়াত মানুহৰ সমাগম বাঢ়িছে, লগতে গছ গছনিবোৰ কমিছে, কাৰণ ইয়াতে ডেভেলপমেণ্ট বহুত হৈছে, লাহে লাহে অকণমান কৃত্ৰিমতাৰ প্ৰভাৱ আহিছে। সেইকাৰণে অলপ আগতে পূজাৰীজনে ক'লে যে ইয়াত বৰ্তমান সময়ত বন্যপ্ৰাণী নতুবা গছ গছনিৰ পৰিমাণ বহুত কমি গৈছে। আগতে ইয়াতে বন্যপ্ৰাণী বহুত আছিল, তেনেকুৱা কাহিনীও বহুত আছে, আপোনালোকক মই শুনাম কাহিনীবোৰ। কিন্তু তাৰ আগতে মই তললৈ নামি যাব বিচাৰিছোঁ আপোনালোকক এটা বিশেষ বস্তু দেখুৱাবৰ কাৰণে। জনপ্ৰবাদ মতে এই মন্দিৰৰ পূজাৰীসকলৰ, যিসকল আগৰ পূজাৰী আছিল, তেওঁলোকৰ বহুতো অলৌকিক শক্তি আছিল। তেনেকুৱা এটা কাহিনী আপোনালোকক ক'ব খুজিছোঁ। এজন ইয়াৰে পূজাৰীয়ে ওচৰৰে গাঁও এখনত ফুৰিব গৈছিল, মানে ওচৰৰে গাঁও, বৰামগুৰ গাঁও বুলি কয়, আমি চিনি পাওঁ গাঁওখন। সেই গাঁওখনত ফুৰিব গৈ তেওঁ গধূলি উভতি আহিব ল'লে। উভতি আহিব লওঁতে মানুহবোৰে তেওঁক আহিবলৈ বাধা কৰিলে। এইটো কাৰণে বাধা কৰিলে, এতিয়া ভৰ বাৰিষা সময় আছিল, চাৰিওফালে কেৱল বানপানী। আপোনালোকে গমেই পায় ইয়াত বানপানী হ'লে কি অৱস্থা হ'ব। এইফালে ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰ, ভৰ বাৰিষা কালত চাৰিওফালে বানপানী, অকল মাজৰ এই টিলাটো মানে পাহাৰখন অকল দৃশ্যমান হৈ থাকে। তেনেকুৱা এটা সময়ত তেওঁক আহিবলৈ বাধা কৰিলে, কিন্তু তেওঁ সকলোকে বিদায় জনাই 3 খোজমান গৈ পেলাই তাতে তেওঁ লগে লগে অন্তৰ্ধান হৈ গ'ল। আৰু গাঁওবাসী ৰাতি একো খা খবৰ ল'ব নোৱাৰিলে, কিন্তু পিছদিনা আহি পেলাই যেতিয়া খবৰ লয়, তেতিয়া তেওঁলোকে দেখিলে যে সেই পূজাৰীজন মন্দিৰত আকৌ আগৰ অৱস্থাতে একেদৰেই আছে। গতিকে এনেকুৱা ধৰণৰ বহুত ৰহস্যজনক কাহিনী আছে। আৰু তাৰ লগতে আৰু এটা কাহিনী আছে, এজন পূজাৰী, যিজন পূজাৰীয়ে হেনো যেতিয়া ৰাতিপুৱা প্ৰাতঃস্নান কৰিব যায়, তেতিয়া তেওঁ গৈ পেলাই উগাৰ মাৰি পেলাই নিজৰ পেটৰ নাড়ী উলিয়াই ধুই আকৌ ভিতৰত সোমাই ল'ব পাৰিছিল। আচলতে এইটো হেনো বহুত কঠিন এটা যোগ অভ্যাস, আৰু এইটো কিমান দূৰ সঁচা মই গম নাপাওঁ, কিন্তু জনপ্ৰবাদ মতে নতুবা কিছুমান পুথিৰ সমলৰ পৰা এই কথাটো গম পোৱা যায় যে এনেকুৱা ধৰণৰ অলৌকিক শক্তি থকা পূজাৰীও এটা সময়ত ইয়াত আছিল। আপোনালোকক যিটো বস্তু দেখুৱাম বুলি কৈছিলোঁ, সেই বস্তুটো ইয়াত আছে, এইফালে দেখুৱাই দিয়া। এইখনক কোৱা হয় ভীমৰ ঢাল। ইয়াত শিলকেইটা বহুত গৰম হৈ আছে। এইখনক ভীমৰ ঢাল বুলি কয়, আৰু এইটো ভীমৰ আঁঠুৰ চাপ বুলি কয় বহুতে, আৰু ইয়াতে বহুতে পাখা খেলিছিল বুলি কয়। কিন্তু মই এখন কিতাপৰ পৰা জনামতে আচলতে এইটো হয়তো আগতে জ্যোতিষশাস্ত্ৰৰ কিবা ধৰণৰ প্ৰক্ৰিয়া হ'ব পাৰে। ইয়াৰ পৰা হয়তো গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ কিবা গণনা কৰা বুলি হয়তো ঠাৱৰ কৰিব পাৰি। এই ঢালখনৰ পৰা কোনে কেতিয়া এইখন সৃষ্টি কৰিছিল নাজানো, কিন্তু আমি যিমান সৰু আছিলোঁ তেতিয়াৰ পৰা এইখন আছে। আমাৰ পূৰ্বপুৰুষসকলেও এইখন দেখি আহিছে। গতিকে এইখন বহুত পূৰ্বৰ পৰা ইয়াত এই অৱস্থাতে আছে। শিলত খোদিত কৰা আছে, আচলতে ইয়াত শিলত কাটি থোৱা আছে। এইখন ইয়াতে 64টা ঘৰ আছে, আৰু এইকেইটা একে উশাহে গণি শেষ কৰিব লাগিব বুলি এটা জনবিশ্বাস আছে। মই এবাৰ চেষ্টা কৰিছোঁ, পাৰোঁনে নোৱাৰোঁ অকণমান পিছলৈ যোৱা তুমি। এবাৰতো মই নোৱাৰিলোঁ, আগতে পাৰিছিলোঁ 2-3 বাৰ চেষ্টাত। মই আকৌ এবাৰ চেষ্টা কৰি চাওঁ, কিন্তু একে উশাহে শেষ কৰিব লাগে বুলি সকলোৱে কয়। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64। এবাৰটো হৈ গ'ল। আচলতে উশাহটো আপোনালোকে কেনেদৰে ধৰি ৰাখে তাৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনালোকে হিচাপ কৰিব পাৰে নোৱাৰে। মইতো প্ৰথমবাৰ বিফল হ'লোঁ, কিন্তু এবাৰ সফল হ'লোঁ। আগতে মই বহুতবাৰ কৰিছোঁ, আৰু আপোনালোকক এবাৰ মই ভিডিঅ'টোত দেখুৱাব চেষ্টা কৰিলোঁ। আপোনালোকেও কেতিয়াবা যদি ইয়াত আহে তেতিয়াহ'লে আপোনালোকে এইটো কৰিবলৈ চেষ্টা কৰিব। আৰু এইফালে চাওক শিল, ইমান ডাঙৰ ডাঙৰ শিল আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ। এই শিলবোৰ চাওক আপোনালোকে, মই আছোঁ ইয়াতে, আপোনালোকে ইয়াৰ উচ্চতা চাওক সেইফালে। মোৰ পৰা এতিয়া বহুত দূৰত আছে মোৰ কেমেৰামেন, আৰু ইয়াতে চাওক কিমান উচ্চতা। গতিকে আপোনালোকক যে কৈছিলোঁ সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ পৰা পৰিলে বচাৰ কোনো উপায় নাই। গতিকে মই ঘূৰিয়ে যাম। মই সৌফালে আছিলোঁ দূৰত, কিমান দূৰত। আৰু এই শিলটো চাওক কিমান প্ৰকাণ্ড শিল।
এই প্ৰকাণ্ড শিল কিমান ওজন হ'ব, কিমান হাজাৰ টন ওজন হ'ব এইটো আপুনি ভাবক এই শিলটো। আৰু ইয়াতে এবছৰ দুবছৰ নহয়, যুগ যুগ ধৰি ইয়াত আছে। ইয়াৰ কোনে আনিছিল ইয়াত আৰু কেনেকৈ এইখনৰ ঢলপুৰ পাহাৰৰ সৃষ্টি হ'ল, বহুত কাহিনী আছে। এই পাহাৰখন ক'ৰ পৰা আহিল হঠাতে? ইয়াৰ ওচৰে পাজৰে কোনো নাই, এইফালে এটা নদী, এইফালে সমতল ভূমি, কিন্তু হঠাতে এটা পাহাৰৰ টিলা ক'ৰ পৰা আহিল এইটোক লৈ বহুতে ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। জনবিশ্বাস মতে হনুমানে যেতিয়া পাহাৰখন দাঙি লৈ আহিছিল সঞ্জীৱনী ঔষধ বিচাৰি পেলাই, সেই পাহাৰখনৰ কিছু অংশ ইয়াত পৰি গৈছিল বুলি কয়। আৰু ঢলপুৱাতে এই পাহাৰখন পৰিছিল বাবে ঢলপুৰ বুলি কয়, এইটো জনপ্ৰবাদ। আৰু কাহিনী বহুত আছে ইয়াৰে। মানুহে কোৱা মতে ইয়াতে এটা অতি বৃদ্ধ কেটেলা পহুৱে বাস কৰিছিল, অন্তক্ৰাম। সেই কেটেলা পহুটোৱে সেই পূজাৰীজনৰ লগত সদায় গা ধুবলৈ যায়, গা ধুই আহে একেলগে। আৰু যেতিয়া যাত্ৰী আহে তেতিয়া গুহাত সোমাই যায়, যাত্ৰী যোৱাৰ লগে লগে সন্ধিয়া ওলাই যায়, পূজাৰীয়ে কিবা খাব দিয়ে, খাই ৰাতিটো থাকে, ৰাতিপুৱা গা ধুব যায়, আহি আকৌ গুহাত সোমাই যায়। কিন্তু কিছুদিনৰ পিছত বোলে সেই কন্তক্ৰাম কেটেলা পহুটো অন্তৰ্ধান হ'ল। বহুতে কয় যে হয়তো গুহাতেই জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে সেই পহুটোৱে। আৰু এনেকুৱা কাহিনী আছে, ইয়াৰে ওচৰতে দুটা মন্দিৰ আছে। ইয়াৰ পৰা নাতি দূৰত মথাজাৰ গাঁৱত এটা মন্দিৰ আছে, মঠ মন্দিৰ, সেইটো বিখ্যাত শিৱ মন্দিৰ। তাৰ পৰা অলপমান দূৰত নাৰিকলি বুলি ঠাইত এটা মন্দিৰ আছে, যিটো নাম হ'ল নাৰিকলি শিৱ মন্দিৰ। আপোনালোকে সেইটো জানিবই, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একে কাষতে লাগি আছে নাৰিকলি ঠাইত। সেই মন্দিৰটো আৰু মথাজাৰ মন্দিৰটো, এই দুটা মন্দিৰক সম্বন্ধত বাই ভনী বুলি কয়। এইকাৰণে কয় কাৰণ সেই মন্দিৰটো নিৰ্মাণ কৰিবৰ কাৰণে শিলবোৰ ইয়াৰ পৰা নিয়া গৈছিল। আৰু ইয়াত যিবোৰ শিল আছে বা যিমানবিলাক প্ৰত্নতাত্ত্বিক সমল আছে, যিমানবিলাক শিলাস্তম্ভ আছে, সেইবোৰৰ লগত নাৰিকলি মন্দিৰ আৰু মথাজাৰ মঠ মন্দিৰ, এই দুটা মন্দিৰত পোৱা সেই প্ৰত্নতান্ত্ৰিক সমলবোৰৰ লগত মিল আছে, সাদৃশ্য আছে। গতিকে এই কথাটো নুই কৰিব নোৱাৰি যে ইয়াৰ পৰাই শিলবোৰ নি পেলাই সেই দুটা মন্দিৰ স্থাপন কৰিছিল। আৰু সেইবাবে এই ঢলপুৰ মন্দিৰক সেই দুটা মন্দিৰৰ পিতৃস্বৰূপ বুলি কয়, আৰু সেই দুটা মন্দিৰক সম্বন্ধত বাই ভনী বুলি কয়। এই মন্দিৰটোৰ আৰু বহুত বেছি কাহিনী আছে। এনেকুৱা কাহিনী যে এই মন্দিৰটোৰ ভিতৰ ভাগত, আচলতে মন্দিৰটোৰ ভিতৰ ভাগত নহয়, এই পাহাৰখনৰ ভিতৰ ভাগত অচৰ্য ধন বিভূতি অৰ্থাৎ সোণৰ অলংকাৰ, মণি মুকুতা আছে বুলি মানুহে বিশ্বাস কৰে। আৰু তেনেকুৱা এটা কাহিনীও আছে। ওচৰৰে এজন মহপালকে এবাৰ এই মন্দিৰটোত খনন কৰিছিল। খনন মানে খান্দি পেলাই ভিতৰত কিনো আছে তাকে চাবলৈ তেওঁ যত্ন কৰিছিল, আৰু তেওঁ সফলো হৈছিল। তেওঁ ভিতৰত পাইছিলগৈ পাট কাপোৰৰ এটা জপা, অলপমান সোণৰ বাতি এটা, এনেকুৱা ধৰণৰ কিবা কিবি তেওঁ মূল্যৱান বস্তু পাইছিল। আৰু লোভৰ বশৱৰ্তী হৈ তেওঁ সেইবোৰ লৈ গ'ল। আৰু সেইবোৰ লৈ যোৱাৰ পিছতেই তেওঁৰ বেমাৰ আৰম্ভ হ'ল, তেজ বমি, এনেদৰে হৈ পেলাই তেওঁ শেষত মৃত্যু বৰণ কৰিলে। আচলতে এই কাহিনীটো এইকাৰণে কৈছোঁ, যদি আপুনি এই মন্দিৰটোত আহে, আপোনাৰ যদি শিল এটুকুৰাও ভাল লাগিল, নতুবা কিবা এটা মন্দিৰৰ বস্তু ভাল লাগিল, আপুনি লোভৰ বশৱৰ্তী হৈ আপুনি সেই বস্তুটো লৈ যায়, তেনেহ'লে হয়তো ৰাতি আপোনাক সাপে সপোনত খেদি ফুৰিব পাৰে। এনেকুৱা ধৰণৰ জনবিশ্বাস আছে। আপুনি ঘূৰাই থৈ গ'লেহে আপুনি তাৰ পৰা পৰিত্ৰাণ পাব, নতুবা আপোনাৰ অন্য কোনো বিপদ বিঘিনি আহিব পাৰে। গতিকে আপুনি মন্দিৰটোলৈ আহিলে আপুনি খালী হাতেলৈ আহিলেও কথা নাই, কিন্তু যাওঁতে আপুনি খালী হাতে যাবই লাগিব। আপুনি কোনো ধৰণৰ পৰা ইয়াৰ কোনো ধৰণৰ বস্তু আপুনি যদি উঠাই লৈ যায়, ধৰক আপোনাৰ শিল এটুকুৰাই ভাল লাগিল বা কিবা অন্য বস্তুৱে ভাল লাগিল, আপুনি যদি লৈ যায় তেনেহ'লে আপোনাৰ বিপদ নিশ্চিত। ঢলপুৰ শিৱধাম গৰখীয়াসকলৰ বন্ধু। এইকাৰণে বন্ধু কাৰণ ঢলপুৰ শিৱধামৰ বাবাই গৰখীয়াসকলক সদায় সহায় কৰে। কেনেদৰে সহায় কৰে মই আপোনাক ক'ব গৈ আছোঁ। গৰখীয়াসকলৰ গৰু যেতিয়া হেৰায়, দামুৰি যেতিয়া হেৰায়, নতুবা যেতিয়া বলধ গৰুৱে হাল বাব নিদিয়ে, কান্ধত নাঙল দিব নিদিয়ে, নতুবা নতুন কেঁচুৱা দামুৰিক মাকে গাখীৰ খাব নিদিয়ে, তেনেকুৱা ধৰণৰ সমস্যাত গৰখীয়াই এই ভোলানাথ বাবালৈ এখনি শৰাই আগবঢ়াই নতুবা প্ৰাৰ্থনা আগবঢ়াই, তেতিয়াই সেই সকলোবোৰ সমস্যাৰ সমাধান হয়। আৰু সেই অনুভৱ মোৰ নিজৰো আছে, কাৰণ আমাৰ ঘৰতে এবাৰ কেঁচুৱা দামুৰি এটা হেৰাইছিল, আৰু দেউতাই হেৰাওঁতে লগে লগে ঢলপুৰ শিৱধামলৈ এখনি শৰাই আগবঢ়ালে। আৰু য'ত বিচাৰি গৈছিল গৰুটো তাতেই পিছত ওলাইছে। প্ৰথমতেতো বিচাৰি যাওঁতে পোৱা নাছিল, দ্বিতীয়বাৰ বিচাৰি যাওঁতে তাতেই ওলাইছে। গতিকে এইটোতো বহুত আচৰিত কথা যে
এঠাইত বিচাৰি অহাৰ পিছত তাতনো পুনৰবাৰ সেই গৰুটো কেনেকৈ ওলাল, কিন্তু সেয়াই হয়তো ধলপুৰ শিৱ বাবাৰ ৰহস্য আৰু তেওঁৰ সেয়াই হয়তো মায়া। গতিকে ধলপুৰ শিৱ মন্দিৰ আমাৰ স্থানীয় ৰাইজৰ এটা আশা নতুবা এটা ভৰসাৰ স্থল। যদি আপুনি শুদ্ধ মনে বিচাৰে তেনেহ'লে ধলপুৰ বাবাই আপোনাক সকলো দিব। বহুতো কাহিনী আছে, এনেদৰে হেৰুৱা গৰু পায়, নতুবা সন্তানহীনসকলে ক'লাত সন্তানৰ সুখ লাভ কৰে, এনেকুৱা ধৰণৰ কাহিনীও বহুত আছে। গতিকে সিদ্ধজনে যদি খুজি ল'ব জানে তেনেহ'লে ধলপুৰ বাবাই সকলো দিব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে মই সকলো দৰ্শনাৰ্থীক নতুবা পৰিচালনা কমিটিক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে দৰ্শনাৰ্থীসকলে এটা কথা লক্ষ্য কৰিব, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ যাতে আমাৰ নিজৰ ভুলৰ কাৰণে বিনষ্ট নহয়। কাৰণ এইফালে দেখুৱাব চেষ্টা কৰিম যিবিলাক দৰ্শনাৰ্থী আহে তেওঁলোকে পানী খায়, নতুবা কিবা চিপছ খায়, কিবা প্লাষ্টিকৰ পেকেটবোৰ ইয়াত কেনেদৰে পেলাই থৈ গৈছে চাওক। এইবোৰে প্ৰাকৃতিক পৰিৱেশ কিমান বিনষ্ট কৰিছে আমাৰ। আপোনালোকে ভাবক, ভগৱানৰ বুলি কৈছোঁ, ভগৱানৰ কি অপূৰ্ব সৃষ্টি, প্ৰকৃতিৰ ইমান ধুনীয়া সৃষ্টি, এইখন তীৰ্থভূমি। আমাৰ ওচৰত যে এনেকুৱা টুকুৰা ঠাই আছে সেইকাৰণে আমি নিজকে ধন্য মানিব লাগে। দৰ্শনাৰ্থীসকলে নিজকে ধন্য মানিব লাগে এনেকুৱা এখন ঠাইত আহি তেওঁলোকৰ মনৰ কামনা ভগৱানৰ ওচৰত দাঙি ধৰি পেলাই। কিন্তু তেওঁলোকে আহি কৰিছে কি এইবোৰ চাওক, এইবোৰ ইমানবোৰ লেতেৰা কৰিছে এইবোৰ। গতিকে এইবোৰ দেখি অলপমান বেয়া লাগিছে। লাহে লাহে আগতে এইবোৰ নাছিল, কিন্তু এতিয়া যেতিয়া দৰ্শক বেছি হৈছে, দৰ্শক বুলিয়ে কৈছোঁ, দৰ্শনাৰ্থী ভক্তৰ সংখ্যা লাহে লাহে বেছি হৈছে, লাহে লাহে কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'ব ধৰিছে, লক্ষণীয়ভাৱে বিনষ্ট হ'ব ধৰিছে। কিমানবোৰ প্লাষ্টিকৰ পেকেট বটল, গছপাত থাকক কাৰণ ইয়াত প্ৰাকৃতিক পৰিৱেশ, কিন্তু তাৰ লগত প্লাষ্টিক থাকিলে কিন্তু বেয়া লাগে। এইবোৰ গোটেই প্লাষ্টিকৰ পানীৰ বটল। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ মন্দিৰ পৰিচালনা কমিটিক যে আপোনালোকে আচলতে ভিতৰলৈকে প্লাষ্টিক পেকেট বেগ এইসমূহ অনাটো নিষিদ্ধ কৰি দিব লাগে। আৰু যিহেতু চেণ্ডেল আমি বাহিৰত খুলি থৈ আহোঁ, কিন্তু চেণ্ডেলতকৈ বেছি অপকাৰী বস্তু কিন্তু এই প্লাষ্টিক বটলবোৰ। গতিকে ভগৱানে হয়তো চেণ্ডেল পিন্ধি আহিলে বেয়া নাপায়, কিন্তু বেয়া পাব যদি আমি এই প্লাষ্টিক বটলবোৰ লৈ আহি এই ঠাইখিনি প্ৰদূষিত কৰোঁ। আমি বহুত সময় মন্দিৰটোত কটালোঁ, এতিয়া আপোনালোকক কথাখিনি জনালোঁ আৰু বহুতো কথা আছে ক'ব লগা ৰৈ গ'ল। আকৌ ভৱিষ্যতে এইটো মন্দিৰটো আহিমেই, আহি থকা হয়েই। গতিকে কেতিয়াবা সময় সুবিধা উলিয়াই আপোনালোকক নতুন কথা কিছুমান জনাম। এতিয়ালৈকেতো এই মন্দিৰটোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। এই ভিডিঅ'টো এতিয়ালৈকে শেষ কৰা নাই, আপোনালোকে চাই থাকিব, কাৰণ আমাৰ অলপমান বস্তু ভিতৰত দেখুৱাব ৰৈ গৈছিলে, সেইখিনি দেখুৱাম। কিন্তু এতিয়া আমি ইয়াৰ পৰা লাহে লাহে উঠি যাম আৰু ওপৰলৈ। আমি একেবাৰে মন্দিৰটোৰ মানে পাহাৰখনৰ তলৰ ভাগত আছিলোঁ এতিয়া। আমি একেবাৰে পাহাৰখনৰ তলৰ পৰা ঘূৰি আহিলোঁ, একেবাৰে তলৰ পৰা আমি ইফালে গৈছিলোঁ, এতিয়া আকৌ পুনৰ ইয়ালৈ উভতি আহিছোঁ। এইবোৰ চাওক, ধূপৰ কিবা লেতেৰা, এইবোৰ দেখিলে আচলতে অলপ বেয়া লাগে, কিন্তু বাকীটো খুব ভালেই আছে। ভাগৰ লাগিছে, ভাগৰ লাগিবই, পাহাৰখন বহুত ওখ হয়। আমি উঠি যাওঁতে আপোনালোকে দেখিছে আমি যিটো ৰাস্তা আগতে পুৰণি ৰাস্তা আছিল এই ৰাস্তাটোৰে উঠি গৈছিলোঁ। এতিয়াতো যাত্ৰীয়ে এইটো ব্যৱহাৰ নকৰে, কিন্তু এতিয়া আমি যাওঁতে সচৰাচৰ যাত্ৰীয়ে যিটো ব্যৱহাৰ কৰে সেই ৰাস্তাটোৰে যাম। এইফালে দেখুৱাই দিব, আগত কিছুমান মাটিৰ তলৰ পৰা উদ্ধাৰ হোৱা বা খনন কাৰ্যত উদ্ধাৰ হোৱা কিছুমান শিলামূৰ্তি আছে। এইবোৰ মই এবাৰ দেখুৱাই দিবলৈ যত্ন কৰিম আপোনালোকক। এইবোৰ চাওক, এইবোৰ যে দেখিছে এইবোৰ মানুহৰ প্ৰতিকৃতি। এইবোৰ কোনে কেতিয়া আঁকিছিল, কোনে কেতিয়া ইয়াতে মানে শিলত খোদিত কৰিছিল কোনো গম নাপায়। কিন্তু ইয়াত বিভিন্ন ধৰণৰ এইটো চাওক আপোনালোকে উত্তৰ পৰা দেখুৱাই দিয়া, এইটো এজন ধ্যান কৰি থকা মানুহ বুলিয়ে কৈছোঁ। কাক আঁকিছিল? এইটো দেখাত গণেশ যেন লাগে, হয়নে নহয় মই ক'ব নোৱাৰিম, কিন্তু গণেশ যেন লাগে। কোনে কেতিয়া এইবোৰ কৰিছিল তাৰ আছে, কিন্তু এভিডেঞ্চ আছে, কিন্তু সঠিকভাৱে ক'ব পৰা নাযায় আচলতে। ইয়ালৈকে অহাৰ পিছত আপোনালোকে কেতিয়াও হতাশ হ'ব নালাগে। ধলপুৰ শিৱ বাবাই আপোনালোকৰ মনটো প্ৰসন্ন কৰিহে উভতাই পঠিয়াব। গতিকে আপুনি সেইটো চিন্তা কৰিব নালাগে, আপোনালোকে নিশ্চিন্ত মনে ইয়াতে আহক। অহা ৰাস্তাটো অকণমান দুৰ্গম হ'ব পাৰে এতিয়ালৈকে, কিন্তু আচলতে কষ্টৰ শেষতহে কিবা এটা মিঠা ফল পোৱা যায়। গতিকে ইমানখিনি কষ্ট কৰাৰ পিছত এই দৃশ্যই বা এই অনুভৱে আপোনাক নিশ্চয় পুলকিত কৰিব, আমাৰ সেইটো আশা। এইফালে মন্দিৰটো আপোনালোকক আকৌ এবাৰ শেষবাৰৰ কাৰণে দেখুৱাই দিছোঁ। এইটো নতুনকৈ নিৰ্মাণ কৰা মন্দিৰটো, আগতেতো এইটো নাছিলে, আগতে কাঠৰ মন্দিৰ আছিল।
এতিয়া এই মন্দিৰটোৰ পৰা আমি বিদায় লৈ যাব বিচাৰিছোঁ। যাবতো মন নাযায় ইয়াত আহিলে। আপুনি আহিলে ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিব, কোনোৱে আপোনাক একো অসুবিধা নকৰে। আপোনাৰ ইয়াতে যি মন যায় তাকে কৰিব পাৰিব। কিন্তু যি মন যায় তাকে বুলি কওঁতে কৈছোঁ আপোনালোকে অকণমান সাৱধান হ'ব যাতে ইয়াৰ পৰিৱেশ বিনষ্ট নহয়। তাৰ বাহিৰে আপোনালোকে চলা ফুৰা ঘূৰা বা এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আপোনালোকে যিকোনো ইয়াত কৰিব পাৰে। আৰু ইয়াত দিনটো থাকিলেও আপোনাৰ একো সমস্যা নহয়। আৰু অতিথিশালাও আছে। মই গম নাপাওঁ বৰ্তমান অতিথিশালাত মানুহ তেনেকৈ ৰাখেনে নাই, কিন্তু আপোনালোকে ইয়াতে থাকিব পাৰিব, ইমান ডাঙৰ সমস্যা একো নহয়। যদি আপোনাৰ বহুত দূৰণিবতীয়া বাদ হয় আপোনাৰতো থকাৰ সন্ধান কিবা নহয় কিবা এটা ওলাই যাব ইয়াতে। গতিকে এতিয়া মন্দিৰটো এবাৰ পুনৰবাৰ সেৱা কৰি পেলাই ইয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। মই ব্ৰহ্মপুত্ৰ বিচাৰি আহিছোঁ। মন্দিৰটো সেইফালে এইফালৰ পৰা দেখা গৈছে। সেইটো আমি তাতে আছিলোঁ অলপ আগতে সেইফালে। এইখিনিৰ পৰা এইখিনি বেছি ভালকৈ দেখিব পাৰিব। এইখিনি মানে গৈ গৈ এডভেঞ্চাৰৰ নিচিনাই হ'ব। বৰ্তমান ডাঙৰ ডাঙৰ ফিল্ড ভিতৰলৈ যাব চেষ্টা কৰোঁ এবাৰ। একো নহয় বাৰু, ডাঙৰ ডাঙৰ উঠি যাব পাৰিম। কিমান ধুনীয়া, কিন্তু মই ইয়াতে উঠি যাব নোৱাৰি। গছ বন বহুত ভৰ্তি হৈ আছে। উঠিব পাৰিলে মই উঠি গ'লোঁ হয়। মোৰ এইবিলাক বহুত ভাল লাগে, পাহাৰ নদী শিল ইমান ধুনীয়া। মই কিন্তু ইয়াত আহিব পাৰিম বুলি ভবা নাছিলোঁ, কিন্তু আহি দেখিলোঁ এইখিনি উঠি আহিব পাৰিম। গতিকে এইখিনি মই উঠি আহিলোঁ, কিন্তু নামোতেহে মোৰ অকণমান অসুবিধা হ'ব মই গম পাইছোঁ। ইয়াতে কিমান সোঁত চাওক, ইয়াতে নদীৰ সোঁত। আমি ৰাস্তাটো আকৌ সলালোঁ মানে আমি ব্ৰহ্মপুত্ৰটোৰ ওচৰলৈ যাবলৈ কৈ দিয়া। আমি ৰাস্তাটো আকৌ সলালোঁ। আমি ব্ৰহ্মপুত্ৰৰ ওচৰলৈ যাবলৈ মানে নামি গৈছিলোঁ পাহাৰৰ পৰা, এনেকৈ গুচি আহিলোঁ। আহি আকৌ এইটো ৰাস্তাতে আকৌ পাহাৰৰ ওপৰত উঠিব পাৰি। ভাবিলে এইবাৰ আকৌ এনেকৈ যাওঁ। এডভেঞ্চাৰ কৰি মোৰ এনেও ভাল লাগে অলপমান। এইবাৰ এইটো ৰাস্তাতে গৈ চাওঁ। আৰু ইয়াতে এইবোৰ কোনোবা মানুহে পিকনিক খাইছিল হয়তো, খাই বহুত মানুহ আহে ইয়াতে। এইবোৰ ৰন্ধা হেৰি চিন হৈ আছে চৌকাবোৰত শিল আছে। আৰু এইবাৰ আকৌ আহি সেই মন্দিৰটো পালোঁ। মানে আমি আগেৰে ঘূৰি আহিলোঁ এইফালে। কিন্তু এইটোৱে আচলতে ধলপুৰ মন্দিৰৰ বিশেষত্ব, মায়া। আপোনাৰ আহিলে যাব মন নাযাব। মোৰ মন গ'ল আকৌ এবাৰ এনেকৈ ঘূৰি আহোঁ। এবাৰ আকৌ ঘূৰি আহিছোঁ আৰু উঠি গৈ আছোঁ আকৌ। এইবোৰ কিন্তু নতুনকৈ বান্ধিছে, এইবোৰ আগতে নাছিল। এইবোৰ নতুন কনষ্ট্ৰাকশ্যন কৰিছে। এইবোৰ ৰাস্তা অলপমান ৰিস্কিও, সেইটো কাৰণে ৰিস্কি। মানুহৰ কাৰণে অহা যোৱা নকৰে, চাফ চাফ কৰি থাকিব পাৰে ইয়াতে।